এইটো যোৱাকালিৰ ভিডিঅ' হয় যোৱাকালি সানডে স্পেচিয়েল মই কি বনাইছিলো এডিট কৰি দিয়াহে হোৱা নাছিল আজি আপোনালোকৰ মাজলৈ সানডে স্পেচিয়েলৰ ৰেচিপি কেইটা লৈ আহিছো কি বনাইছিলো গোটেইখিনি দেখুৱাই আছো এইফালে প্ৰথমে কেৰাহীত তেল গৰম হৈ আছিল মাছ কি পিস ভাজি লৈছো 3 পিস মাছ মই দিছো মাছৰ মূৰ অলপো আছে সেইখিনি পিছত ভাজি লম এই কি পিস ভাজা হলে আনফালে আকৌ থাল এখনত এটা পাৰ আনিছিল বজাৰৰ পৰা পাৰটো সৰু সৰুকৈ কাটি আনিছিল আৰু তাৰ লগত দিছো অমিতা এফাল আলু এটা দিছো এতিয়া পিয়াজ অলপ দিছো থেতেলিয়া লোৱা আদা নহৰু দিলো আৰু এইখিনি হৈছে জালুকৰ গুৰি মই খুন্দনাটোতে খুন্দি লৈছিলো জোখমতে দিলো হালধি এতিয়া দিছো সোৱাদ অনুযায়ী নিমখ অকণমান দিছো জিৰা গুৰি আৰু অলপ দিছো মিঠাতেল কাৰণ পাৰ মাংসত বহুত মছলা দিয়াৰ প্ৰয়োজন নাই এনেও ভাল লাগে এনে আদা নহৰু পিয়াজ জিৰা জালুকে দিয়ে ভাল লাগে এতিয়া ধুনীয়াকৈ সানি লৈছো এইখিনি পাৰ মাংস জোলখনে খায়ে ভাল লাগে নহয়নে বাৰু মাংস খোৱাতকৈ জোলখনে ভাল লাগে খাবলৈ আজি অলপ বেলেগকৈ বনাম পাৰ মাংসখন কেনেকৈ বনাম আপোনালোকক দেখুৱাই আছো মাজত বেলেগ এটা বস্তু দিম কি বস্তু দিম আপোনালোকক দেখুৱাই থাকিম এইফালে মাছৰ মূৰখিনিও ভাজা হৈ গল ৰখি যোৱা তেলত দিলো গোটা জিৰা পিয়াজ জলকীয়া দুটা দিছো জ্বলা যদি কমকৈ খাই জলকীয়া এটা দিব থেতেলিয়াই লোৱা আদা নহৰু দিলো এতিয়া দিম জোখমতে হালধি এতিয়া কাটি থৈ দিয়া ফুল আছিল ফুলখিনি বহাই দিম এইখিনি জহা ফুল হয় ইমান যে ধুনীয়া গন্ধাই বনোৱাৰ পিছত ইমান যে ভাল লাগে খাবলৈ আৰু এতিয়া দিছো সোৱাদ অনুযায়ী নিমখ এইখিনি ভালদৰে লৰাই লৈছো আপোনালোকে বাৰু মাছৰ মূৰৰ সৈতে ফুলৰ তৰকাৰী খাইছেনে যদি খোৱা নাই বনাই খাই চাবচোন বহুত ভাল লাগে খাবলৈ মই মাছৰ মূৰ থাকিলে কেতিয়াবা ফুলৰ দিনত এনেকৈ বনাও খাবলৈ বহুত বেছি ভাল লাগে এতিয়া ঢাকনিখন লগাই থৈ দিছো আকৌ মাজতে আকৌ ঢাকনিখন গুচাই লৰাই লৈছো ফুলৰ তৰকাৰী সোনকালেই সিজি যায় ফুল সোনকালেই সিজি যায় আৰু ফুলৰ পানীতে ফুলৰ তৰকাৰীখন ৰেডি হৈ যায় ঢাকনিখন লগাই ৰাখি থৈ দিছো এফালে আকৌ মাজতে অলপ ভিডিঅ' সোমাই গল এইখিনি বাৰু মাজৰ ভিডিঅ' আছিল এডিট কৰোঁতে সোমাই গল একো নাই এইফালে মাংস বনাই আছিলো মই সিফালে আকৌ ফুলৰ তৰকাৰীখনো হৈ আছে মাজতে আকৌ চাহ বনাই চাহু খাই লৈছো আপোনালোকেতো জানেই মই ভাত বনাব আহিলে যিমান গৰম হলেও একাপ চাহ খাই লওঁ চাহ কাপো খাই লোৱা হৈছিল বাৰু মাজতে মাজৰ চুলাটোতে বহাই লওঁ চাহ কাপ ফুলৰ তৰকাৰীখনো লৰাই দিছো ঢাকনি লগাই দিছো এতিয়া আকৌ মই পাৰ মাংসখন কেনেকৈ বনালো দেখুৱাই আছো আপোনালোকক এয়া কেৰাহীত তেল দিলো তেল বহুত বেছি দিয়া নাই কাৰণ পাৰ মাংসত বহুত বেছি তেল নালাগে গোটা জিৰা কেইটামান দিছো তেজপাত দিলো জলকীয়া দিছো এটা এই আমি হিকৈ কটা পিয়াজ এটা দিছো পিয়াজো বহুত বেছি দিয়া নাই এইখিনি অকণমান সময় লৰাই লৈছো ৰঙচুৱা হোৱালৈকে লৈছো ধুনীয়াকৈ ৰঙচুৱা হৈ এতিয়া মাংসখিনি বহাই দিছো এতিয়া একেবাৰে জুইটো কমাই লম কমাই লৈ এইখিনি ভাজি থাকিম আৰু মোৰ যে কাহটো ভাল হোৱাই নাই গম পাইছেই চাগে ভিডিঅ' ভইচ দি থাকোঁতে কাহিও আছো উপায় নাই কাহ হলে মোৰ বহুত দিন লাগে ভাল হ'বলৈ মাজে মাজে পানীও খাই আছো এয়া মই যে বেলেগ এটা বস্তু দিম বুলি কৈছিলো এইটো বস্তু কি দিছো গম পাইছেনে নৰসিংহ পাতেৰে বাৰু পাৰ মাংস বনাইছেনে যদি বনা নাই এবাৰ বনাই খাই চাব বহুত বেছি পাত দিব নালাগে কিন্তু কেইটামান পাত দিব খুন্দনাটোতে খুন্দি ল'ব এইদৰে থেতেলিয়াই ল'ব আৰু এইখিনি লৰাই লৈছো মাজতে যিটো বঢ়াই লৈ এইখিনি লৰাই লৈছো এতিয়া দিছো সেই যে নৰসিংহ পাতখিনি খুন্দি লৈছিলো বহুত বেছি নহয় 10-12টামান পাত ললেই হৈ যায় এইখিনি দি দিলো যদি বনাই খোৱা নাই এবাৰ বনাই খাবচোন বাৰু বহুত বেছি ভাল লাগে ৰসটো দিলেও দিব পাৰে কিন্তু মই এনেকৈ পাতেৰেই দিছো পাতেৰেও ভাল লাগে খাবলৈ ভালদৰে লৰাই ললো ঢাকনিখন লগাই আকৌ ৰাখি থৈ দিছো এইফালে আকৌ ফুলখন লৰাই লৈছো ফুলো মোৰ ধুনীয়াকৈ আধা সিজাৰ নিচিনা হৈয়ে গৈছে এয়া দেখিছেনে আধা সিজাৰ নিচিনা ধুনীয়াকৈ সিজিয়ে গৈছে প্ৰায় এতিয়া মাছৰ মূৰ দুটা দিছো কিন্তু ভাঙি দিও মাছৰ মূৰখিনি এনেকৈ ৰাখি থৈ দিম এইদৰে যদি খোৱা নাই এবাৰ বনাই খাই চাবচোন আৰু বেলেগ একো মছলা দিবই নালাগে তেলত যে মই দিলো আদা নহৰু পিয়াজ এইখিনি দিয়ে হৈ যাব অকণমান মই ফুলত পানী দিছিলোঁ
অকণমান জোল জোল কৰিছোঁ ফুলৰ আঞ্জা ৰেডি হৈ গ'ল এইফালে আকৌ মোৰ পাৰ মাংসখিনিও মাজতে লৰাই লৈছোঁ আৰু পাৰ মাংস হওঁতে বেছি সময় নালাগেই নহয় সৰু সৰু টুকুৰা পটককৈ হৈ যায় আৰু আলু আৰু মই অমিতাখিনিও সৰু সৰু কৰি লৈছিলোঁ এইখিনি ভজা হৈয়ে গৈছে এতিয়া তাত দিম গৰম পানী চচপেন এটাত গৰম পানী বনাই থৈ দিছিলোঁ এতিয়া দিছোঁ গৰম পানী আৰু পাৰৰ জোলখন খায়ে বেছি ভাল লাগে এয়া পানী দিলোঁ এতিয়া এইখিনি ধুনীয়াকৈ উতলিব দিম যে ভকভকাই যে উতলে তেনেকৈ উতলিব দিম তেতিয়াহে আঞ্জাখনৰ সোৱাদটো আহিব এইখিনি ধুনীয়াকৈ ভকভকাই উতলিব দিম এয়া দেখিছেনে মোৰ আঞ্জা হৈয়ে গৈছে পাৰ মাংসৰ জোল খাবলৈ কিন্তু ইমান যে সোৱাদ হৈছিল কালি পাৰ মাংসৰ জোলখন কিন্তু জুইত বনালে বেছি সোৱাদ হয় গেছতকৈও এয়া মোৰ হৈ গৈছে আনফালে আকৌ কেৰাহী এখনত তিল কেইটামান ভাজি লৈছোঁ আৰু এটা ৰেচিপি দেখাই আছোঁ কি বনাইছোঁ আপোনালোকে খায়নে নাখায় নাজানো কিন্তু এবাৰ বনাই খাই চাব তিলখিনি ধুনীয়াকৈ ভাজি মিক্সিত গুড়ি কৰি লৈছোঁ এইফালে মাছ দুপিচ যে ভাজিছিলোঁ সেইখিনি কাঁইটখিনি গুচাই লৈছোঁ পিঁয়াজ মিহিকৈ কাটি লৈছোঁ ধনিয়া পাত জলকীয়া আৰু পিচি লোৱা তিলখিনি লৈছোঁ এতিয়া ইয়াতে দিম নিমখ দিয়া নাই মই এতিয়া নিমখ দিম তাতে ইয়াত নিমখ দিলোঁ আৰু তেল দিছোঁ দি এইখিনি ধুনীয়াকৈ সানি ল'ম হাতেৰে সানি ল'ব ধুনীয়াকৈ আৰু যদি এইদৰে মাছেৰে তিলৰ এইদৰে চাটনিখন খোৱা নাই এবাৰ বনাই খাই চাবচোন খাবলৈ যে ইমান সোৱাদ হয় এয়া মোৰ চাটনি ৰেডি আমাৰ ঘৰৰ সকলোৱে ভাল পায় এই চাটনিখন বনালে এপিচ বা দুপিচ মাছ থাকিলে চাটনিখন বনাই 6-7জন মানুহে ধুনীয়াকৈ খাব পাৰে গোটেইখিনি ৰেডি হৈ গ'ল ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব যদি ভাল লাগিছে লাইক কৰিব ভিডিঅ'টো শ্বেয়াৰ কৰি দিব 3-4খনমান ৰেচিপি আছে শ্বেয়াৰ কৰিলে আপোনালোকৰো লাভ হ'ব নহয় জানো আজিলৈ আহিছোঁ ধন্যবাদ